আৰু এই নদীটো আমি কি হিচাপে লৈছোঁ যে পানী আমি যিটো পানী খাওঁ এই খোৱা পানীখিনি কিমান বিশুদ্ধ বা ইয়াত কিমান বীজাণু আছে এই বীজাণুৰ কাৰণে যে আমি শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ ব্যৱহাৰ কৰোঁ তাৰ এটা আমি প্ৰমাণ আৰু এই পানীখিনি কিছু প্ৰকাৰ আমি ইয়াতে তোমালোকে মন দি চাবা এই পানীৰ টোপালটো আমি ইয়াত ল'লোঁ এখন স্লাইডত লোৱা হ'ল আৰু স্লাইডত লোৱাৰ পিছত আমি যেতিয়া অনুবীক্ষণ যন্ত্ৰত চাম অনুবীক্ষণ যন্ত্ৰত যেতিয়া আমি এনেকৈ চাম চোৱাৰ পিছত আমি ইয়াত থকা অনুজীৱবিলাক অৰ্থাৎ মাইক্ৰ' যিবিলাক অৰ্গেনিজিম আছে সেই অৰ্গেনিজিমবিলাক আমি ইয়াত দেখিবলৈ পাম এতিয়া মই অনুবীক্ষণ যন্ত্ৰত ইয়াৰ পৰা লোৱা পানীৰ এটোপাল ইয়াত আমি চালোঁ চোৱাৰ পিছত দেখিলোঁ তোমালোকে চাই ল'বা যে ইয়াত বিভিন্ন ধৰণৰ অৰ্গেনিজিম যিবিলাক অৰ্গেনিজিমে কি কৰিব পাৰে আমাৰ ৰোগ সৃষ্টি কৰিব পাৰে যেনেকৈ বেক্টেৰিয়া কলেৰিয়া ডিচেণ্ট্ৰি এই ধৰণৰ ৰোগবিলাক হয় নহয় গতিকে এই ৰোগখিনি কিহৰ কাৰণে হয় ইয়াত থকা অনুজীৱবিলাকৰ কাৰণে হৈছে আৰু সেইটো আমাৰ বিভিন্ন ধৰণৰ খাদ্যৰ লগতে পানীও আমি সাধাৰণতে পানীটো গ্ৰহণ কৰিব পাৰোঁ আৰু তেতিয়াই এই ধৰণৰ ৰোগৰ সৃষ্টি হয় ঠিকে আছে গতিকে আমি এই প্ৰযুক্তি তোমালোকক দেখুৱাই দিলোঁ তোমালোকেও এজন কৰি চোৱা ইয়াত থকা অনুজীৱন তোমালোকে ব্যৱহাৰ চোৱা নিশ্চয় দেখা পাইছা তুমি চোৱা তুমি আহা তুমি চোৱা আৰু আটাইবিলাকতে আমি এই পানীখিনি থকা অনুজীৱ কেন্দ্ৰে আমি সিহঁতক নিজে চোৱাৰ কাৰণে